সিস্টেমলৈ আহিলে বা ন্যাশনাল পেনশন সিস্টেমলৈ আহিলে সেই সিস্টেমত খুব কম পৰিমাণে পেনশন পাইছে মাহিলী যেনেকৈ ধৰক মোৰ লগত ইয়াত আছে গৌৰাংগ চন্দ্ৰ প্ৰাক্তন প্ৰধান শিক্ষক গোপালপুৰ এমই স্কুল পাথাৰকান্দি কৰিমগঞ্জ তেখেতে এই মাহত মানে পাইছে 2553 টকা পেনশন তেখেতৰ কেঞ্চাৰ হৈ আছে পৰিয়ালৰ লোকে জনাইছে যে তেওঁলোকৰ পৰিয়ালটো সাংঘাতিক ধৰণে বিপদত আছে কিন্তু তেওঁলোকে একেবাৰে চলিব পৰা অৱস্থাত নাই গৌৰাংগ চন্দ্ৰ তেখেতৰ নাম 2 নম্বৰটো হ'ল যে দম্বৰু খনাল তেখেতেও 2020 চনত ৰিটায়াৰ কৰিছিলে মুক্তিনাথ পোখৰেল এমই স্কুল গমিৰি গহপুৰত তেখেতে আজিৰ দিনটোত 1437 টকাৰ পেনশন লাভ কৰিছে তাৰপাছত আপুনি কোৱেশ্যনটো কৰক হয় শশধৰ নাথ আৰু এটা মাত্ৰ হেৰি কৰি শশধৰ নাথ প্ৰধান শিক্ষক লংগাই চাহ বাগিচা তেখেত পাথাৰকান্দি কৰিমগঞ্জ তেখেতে 1088 টকা পেনশন পাইছে মাহেকত এতিয়া মোৰ প্ৰশ্নটো হ'ল যে পশ্চিমবংগ ৰাজস্থান হিমাচল প্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড কৰ্ণাটক এইবিলাক ৰাজ্যই আগৰ NPSৰ পৰিৱৰ্তে OPSলৈ ঘূৰি আহিছে পশ্চিমবংগই প্ৰথমৰ পৰাই OPSতে আছে অসম চৰকাৰে সকলো পেনশনপ্ৰাপ্ত কৰ্মচাৰী অৱসৰ জীৱনৰ নিৰাপত্তাৰ বাবে সকলো কৰ্মচাৰীৰ বাবে কিছুমানটো OPSত আছে সকলো কৰ্মচাৰীৰ বাবে OPSলৈ ঘূৰি আহিবনে অনাৰেবল চিফ মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় ইয়াত যিকেইটা ফেচবুকৰ জৰিয়তে ডাটা সংগ্ৰহ কৰা হৈছে তাত সমস্যাটো এইটোৱে হ'ল যে এওঁলোক ভেঞ্চাৰ স্কুলৰ শিক্ষক আছিল আৰু মানৱীয়তাৰ কাৰণতে এখেতসকলক প্ৰাদেশিকৰণ কৰা হৈছিল চৰকাৰত এওঁলোকক চাকৰিৰ কাৰ্যকাল 3 বছৰ 4 বছৰ 5 বছৰ NPS আৰু OPSৰ গুণগত পাৰ্থক্য প্ৰাদেশিকিত ভেঞ্চাৰ স্কুলৰ শিক্ষকক লৈ কৰা উচিত নহয় আজি আমাৰ কনিষ্ঠবলত যিবিলাক ল'ৰা সোমাইছে বা আমি যি 1 লাখ ল'ৰাক নিযুক্তি দিছোঁ তেওঁলোকে OPSতকৈ বহুত বেছি টকা পইচা পাব আফটাৰ 35 years অফ সাৰ্ভিস আজি যিখিনি OPSৰ কাৰণে আমি সঘনাই পাই আছো এই গুটেখিনি অখিল গগৈ ডাঙৰীয়াৰ উত্তৰতে দেখা গৈছে যে তিনিওজনেই শিক্ষক আৰু এওঁলোক প্ৰাদেশিকিত বহুত দিন ব্যক্তিগত খণ্ড বা সামাজিক খণ্ডত কাম কৰি তেওঁলোক ভেঞ্চাৰ আছিলে ভেঞ্চাৰৰ পৰা প্ৰভিন্সিয়েলাইজ হ'ল কোনোবা 8 মাহ কাম কৰিছে কোনোবাই 6 মাহ কাম কৰিছে কোনোবাই 2 বছৰ কাম কৰিছে কোনোবাই 3 বছৰ কাম কৰিছে এতিয়া এখেতসকলে চৰকাৰৰ পেনশন পোৱাৰ বাবে বহুতে যিটো ৰিকোয়াৰ্ড পিৰিয়ড অফ সাৰ্ভিস কৰিব লাগে সেই সাৰ্ভিসটো কৰা নাছিলে যে এওঁলোক OPS হলেও পেনশন পাব বুলি কোনো গ্যাৰান্টি নাছিলে কাৰণ পেনশন পাবৰ কাৰণে এটা ৰিকোয়াৰ্ড সাৰ্ভিস এটাও কৰিব লাগে এতিয়া প্ৰশ্নটো হ'ল ভাৰত চৰকাৰে এখন কমিটি বনাই দিছে OPS আৰু NPSৰ বিষয়টো আলোচনা কৰাৰ কাৰণে তাতে অসম চৰকাৰে এটা প্ৰস্তাৱ দিছে যেটো যোৱাকালি কেৰালাটো একেখিনি কথা কেৰালাৰ বিধানসভাত এইবাৰ বাজেটত উল্লেখ কৰা হৈছে যে এচিউৰ্ড পেনশন অৰ্থাৎ এজন ব্যক্তিয়ে OPS হওক NPS হওক এটা এচিউৰ্ড পেনশন এটা তেওঁলোকে পাব লাগে আৰু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ যিখন কমিটি বনাই দিছে ফাইনেন্স সেক্ৰেটাৰীৰ লগত সেই ফাইনেন্স সেক্ৰেটাৰী নেতৃত্বত হোৱা কমিটিখনত অসম চৰকাৰে স্মাৰক পত্ৰ দিছে যে OPS হওক NPS হওক এচিউৰ্ড পেনশন এটা পাব লাগে বিষয়টোলৈ ভাৰত চৰকাৰে আলোচনা কৰি আছে আৰু এই আলোচনাবিলাক দেশ ভিত্তিক হ'ব লাগিব কিছুমান ৰাজ্যই বেংগলৰ কথা কৈছে বেংগলে OPS লোৱা নাই বেংগলে মানুহক দিয়া নাই কাকো দিয়ে নিদিয়ে যত অসম চৰকাৰে দি আছে বেংগলে দিয়ে নিদিয়ে কৰবাত কিবা এটা ললে কৰবাত কিবা এটা কাটি লয় গতিকে আমি কালেক্টিভ স্পিৰিটত আছো আজি ৰাজস্থানে OPS দিছে ঘোষণা কৰিছে টকা কাটি লোৱাটো বন্ধ কৰিছে কিন্তু মানুহেটো OPS পোৱা নাই হিমাচলে কান এইকেদিন জুন ৰিটায়াৰ হৈ আছে তেওঁলোকেটো OPS আগৰ প্ৰায় পাই আছে অসমৰ বাহিৰে বাকি জায়গাতো ভেঞ্চাৰ স্কুলৰ শিক্ষক নাই গতিকে ৰাজস্থান বা বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে খালি NPSৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে
আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গ'ল এটা তেওঁলোক OPS হ'ল নে নাই 2035 গম পাব মানুহ ৰিটায়াৰ হ'ব 2035 অসমতে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে এটা তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে NPSৰ টকা কটা বন্ধ কৰি দিছে মানুহখিনি OPS এই সময়ত পাব নাপাব তাৰ কোনো গ্যাৰেণ্টি নাই মানুহখিনিটো কি হ'ব হেতু লৈ দিল্লীটো আলোচনা চলি আছে কাৰণ এইবিলাক ন্যাশনাল পলিসি হ'ব লাগিব ৰাজ্য চৰকাৰে ইয়াত পলিসি লৈ কোনো লাভ নাই কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেনশন এটাক মুখকতা কৰো যে এটা মিনিমাম পেনশন এটা মানুহে পাবই লাগিব সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেন্ডামত আমি জনাই দিছো কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰী এটা উত্তৰ দিছিলে নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে যি আজিকালি এপইন্টমেন্ট পাইছে পৰখি এপইন্টমেন্ট পাইছে কাৰণ দে হেভ এ লং সাৰ্ভিস কেৰিয়াৰ অফ 35 ইয়াৰ্স যি লৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেনশন পাব it will be almost equivalent to the salary he karone I eta niyom hobo nuare aji jodi apnaloke koy je mo OPS kori dim aji sakori pa lora khine protibad koribo je amak tu na lage OPS kan poribek homoyer loge loge poriborton hoi jay he karone bharat sarkarok moi joabaru khodonot uttor disu je ami jehetu central pay scale implement korisu ami bharat sarkar logot jam railway kormosari ase ভাৰত চৰকাৰ অধীনত কাম কৰা কিমান লাখ লাখ কৰ্মচাৰী আছে গতিকে তেওঁলোকৰ হিতৰ কাৰণে যেটো সিদ্ধান্ত গ্ৰহণ হ'ব ৰাজ্য চৰকাৰেও সেই সিদ্ধান্তটো গ্ৰহণ কৰিব কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ পে স্লিপখন লৈ পেলাই যে গুটেই কৰ্মচাৰীৰে তেনেকুৱা এটা অৱস্থা হ'ব তেনেকুৱা ভয় খুৱাই থকাটো উচিত নহয় কাৰণ এটো তথ্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় 3 বছৰ চাকৰি কৰা আৰু 30 বছৰ চাকৰি কৰা মানুহৰ মাজত বহুত বেছি পাৰ্থক্য